এভৰিৱান মোৰ অন্য এটা মিনি ব্লগ কলে মই আপোনালোকক স্বাগতম জনাইছো তো যেহেতু মোৰ এক্সাম চলি আছে সেইবাবে মই আপোনালোকক ব্লগ দিব পৰা নাই ভাবিছো মই আজি এটা ব্লগ দি দিওঁ আজি মই আপোনালোকৰ লগত জনাম মোৰ কথাখিনি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত মই কোন স্কুলত পঢ়ো কোন ক্লাছত পঢ়ো মোৰ নাম কি মোৰ নাম আপোনালোকেতো সবে জানে মোৰ নাম আইৰিন দিহিঙীয়া আৰু মোৰ স্কুলখনৰ নাম আপোনালোকে বহুতে নেজানে যোনে জানে সিহঁতেতো জানে যোনে নেজানে সিহঁতৰ কাৰণে মই কৈছোঁ মোৰ স্কুলখনৰ নাম হৈছে হলি চাইল্ড ছিনিয়ৰ ছেকেণ্ডেৰী আগতে হলি চাইল্ড ইংলিছ আছিলে এতিয়া ছিনিয়ৰ ছেকেণ্ডেৰী হ'ল তো মই ক্লাছ 3ত পঢ়োঁ আপোনালোকেতো জানে আৰু মোৰ ঘৰত মা পাপা দাদা আৰু আইতা আৰু মই আছোঁ আৰু মোৰ ডিষ্ট্ৰিক্টটো হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট মোৰ জেগাৰ এড্ৰেছটো হৈছে মৰাণ চুকাফানগৰ আপোনালোকে ইমান মৰম দিছে আশীৰ্বাদ দিছে আৰু এনেকৈ আশীৰ্বাদ দি যাব মই ডাঙৰলৈ যাম ভাল ছোৱালী হ'ব পাৰোঁ ভাল মানুহ হ'ব পাৰোঁ পঢ়ি শুনি ডাঙৰ মোৰ এম ই লাইফটো মই পূৰ কৰিব পাৰোঁ আপোনালোকে মোৰ এম ই লাইফ জানো মই আপোনালোকক কৈছোঁ মোৰ এম ই লাইফ 3টা অপশ্যন ফাৰ্ষ্ট অপশ্যন IPS অফিচাৰ ছেকেণ্ড অপশ্যন UPS অফিচাৰ থাৰ্ড অপশ্যন IAS অফিচাৰ সেই 3টাৰ ভিতৰত মই এটা হ'ম আপোনালোকে মোক আশীৰ্বাদ দি যাব সেই 3টাৰ ভিতৰত যে মই এটা হ'ব পাৰোঁ এয়াই কৈ মই মোৰ ব্লগটো সামৰি মাৰিছোঁ বাই বাই